হেল্ল' ফ্ৰেণ্ডছ 2019ত এটা ডিটাৰমিনাৰ্ছ কি আহিছিল আমি এই বিষয়ে জানিম আৰু ইয়াৰ উত্তৰ পাবলৈ আজিৰ এই ডিটাৰমিনাৰ্ছ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক নিশ্চয় ভিডিঅ'টোৰ শেষত কেৱল ইয়াৰ উত্তৰো নহয় বাকী ডিটাৰমিনাৰ্ছবোৰো বহুত ধুনীয়াকৈ আপোনালোকে জানিব পাৰিব তো এতিয়া আমি এনচাৰখিনি চাম আমি পালোঁ ইয়াত আছে অপশ্যনটো ফিউ দি ফিউ লিটিল এ ফিউ আমি পাইছোঁ কি লিটিল হয় আনকাউণ্টেবলত ব্যৱহাৰ আৰু ফিউ এ ফিউ দি ফিউ এইবিলাক কাউণ্টেবল অৰ্থাৎ যিবিলাক আমি গণিব পাৰোঁ এতিয়া চাওঁ বস্তুটো ইয়াত আছে বুকছ আমি জানো এইটো কি হয় ফিউ হ'ব এতিয়া আৰু এটা মই অপশ্যন দিছিলোঁ ইয়াত কি হ'ব ফিউ এ ফিউ দি ফিউৰ মই কৈছিলোঁ অফ অনলি ফৰ উইথ জাষ্ট এই পাঁচটাৰ যিকোনো এটা থাকিলে সাধাৰণতে কি হয় এ ফিউ বা এ লিটিল হয় তো ইয়াত যিকোনো যিহেতু বুকছ আছে আমি গণিব পাৰোঁ সেইকাৰণে ইয়াত কি হ'ব এ ফিউ অপশ্যনটো হ'ব এতিয়া আমি অৰ্থটোলৈ বুজাবলৈ চেষ্টা কৰোঁ নাও এ ডেইজ বৰ্তমান সময়ত চিলড্ৰেন ল'ৰা ছোৱালীসকল ৰিড পঢ়ে অনলি কেৱল মাত্ৰ এতিয়া চাওঁ আমি জানো ফিউ মানে নেগেটিভ অৰ্থ বুজায় প্ৰায় নাই বুজায় কেৱল মাত্ৰ নপঢ়ে সেইটো হয় নেকি কেৱল মাত্ৰ অলপ সেইটো হয় কি হয় মিনিংটোৰ লাইনটোৰ লগত মিনিংটো সজাই যায় তো ইয়াত কি হ'ব এনে আমি জানি পালোঁ অনলি থাকিলে কি হয় এ ফিউ হয় আৰু লগতো আমি কি কৰিলোঁ লাইনটোও সজাই চালোঁ যে কি হয় এ ফিউ ডিটাৰমিনাৰ্ছৰ ভাগসমূহ কি এইবিলাক মই আলোচনা কৰিব নাযাওঁ মই জাষ্ট এক্সাম অৰিয়েণ্টেড পঢ়াৰ চেষ্টা কৰিম পৰীক্ষাত কি থাকিব পাৰে কোনখিনি ডিটাৰমিনাৰ্ছক কি বুলি কয় এইবিলাক পৰীক্ষাতো নাহে আৰু মই ইয়াত ডিছকাছ নকৰোঁ কেৱল মাত্ৰ কওঁ ডিটাৰমিনাৰ্ছৰ এটা ভাগ হৈছে আৰ্টিকেলছ আৰু এই আৰ্টিকেলছ সম্পৰ্কে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ আপোনালোকে যদি আৰ্টিকেলছ সম্বন্ধে এ আৰু এনৰ ব্যৱহাৰ অতি সহজতে কেৱল 6টা ৰুলছ মই দিছোঁ এই ৰুলছ এটা জানিলে আপুনি কেতিয়াও এ আৰু এনৰ ব্যৱহাৰ ভুল নকৰিব ভিডিঅ'টোৰ লিংক আই বাটম আৰু ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাব পাৰিব ডিটাৰমিনাৰ্ছ সম্পৰ্কে জনাৰ আগতে আমাৰ গুৰুত্বপূৰ্ণ দুটা ৱৰ্ডছ আমাক জানিব লাগিব সেই দুটা হৈছে এটা কাউণ্টেবল আৰু আনটো হৈছে আনকাউণ্টেবল কাউণ্টেবল কোনখিনি যিটো বস্তু আমি গণিব পাৰোঁ ধৰি ল'লোঁ বল বুকছ এপলছ ফ্ৰেণ্ডছ এইবিলাক বস্তু আমি কি কৰিব পাৰোঁ গণিব পাৰোঁ সেইবিলাক যদি হয় কি হ'ব তাৰ আগত আমি যেতিয়া ডিটাৰমিনাৰ্ছ ব্যৱহাৰ কৰিব যাম যিবিলাক ডিটাৰমিনাৰ্ছ কাউণ্টেবল হয় সেইবিলাক ব্যৱহাৰ কৰিম আৰু আনকাউণ্টেবলত যেনেকৈ ৱাটাৰ আছে হেল্প আছে এডভাইচ আছে এইবোৰ হৈছে আনকাউণ্টেবল আপোনালোকে বুজি পাব যে কিয় হেল্প আৰু এডভাইচক আনকাউণ্টেবলত ধৰা হয় কাৰণ এইবিলাক বস্তু ভেলুৰ ওপৰত নিৰ্ভৰ কৰে 1 2 3 4 এনেকৈ আমি হিচাপ নকৰোঁ সেইকাৰণে এই সিহঁতক কি হয় আনকাউণ্টেবল অৰ্থাৎ আমি যিবিলাক বস্তু গণিব নোৱাৰোঁ তাত ধৰা হয় এতিয়া আমি দেখিম লিটিল আৰু ফিউ ইয়াৰ ব্যৱহাৰ লিটিলৰ লগত কি আছে এ লিটিল দি লিটিল ঠিক সেইদৰে ফিউৰ লগত আছে এ ফিউ দি ফিউ এতিয়া চাওঁ আমাৰ প্ৰথম ডিফাৰেঞ্চটো জানিব লাগিব লিটিল এ লিটিল দি লিটিল এইটো হয় আনকাউণ্টেবলত অৰ্থাৎ যিবিলাক বস্তু আমি কি কৰিব নোৱাৰিম গণিব নোৱাৰিম আৰু ফিউ এ ফিউ দি ফিউ হয় কাউণ্টেবলত এতিয়া প্ৰত্যেকৰে অৰ্থটো আমাৰ বুজাৰ চেষ্টা কৰিম তেতিয়া আমি ডিটাৰমিনাৰ্ছ কৰাত সহজ হ'ব আৰু যিটো কুৱেশ্যন মই 2019ত দেখুৱাইছোঁ সেইটোৰো এনচাৰ আপোনালোকে ইজিলি কৰিব পাৰে আমি প্ৰতিটোৰে অৰ্থ দেখিম যে অৰ্থটো আচলতে কি বুজাইছে লিটিল প্ৰায় নাই ফিউ প্ৰায় নাই একেই মই এইকাৰণে একেলগে লিখিছোঁ যাতে দুয়োটা একেলগে আলোচনা কৰা যায় এ লিটিল অলপ আছে বা অলপ অৰ্থ বুজায় এই ফিউ অলপ অৰ্থ বুজায় দি লিটিল যিখিনি আছে তাক নিৰ্দিষ্টকৈ বুজায় দি ফিউ ইয়াতো একে যিখিনি আছে তাক কি কৰে নিৰ্দিষ্টকৈ বুজায় এতিয়া আমাৰ প্ৰশ্ন হয় তেনেহ'লে ছাৰ পৰীক্ষাত আহিলে আমি কি কৰিম চাওক ফিউ এ ফিউ দি ফিউ এইটো হয় কাউণ্টেবল অৰ্থাৎ যিবিলাক বস্তু আমি গণিব পাৰিম আৰু লিটিল এ লিটিল দি লিটিল যিবিলাক বস্তু আমি গণিব নোৱাৰিম এতিয়া হি হেজ ডেছ কাৰেজ
হি হেজ ডেছ কাৰেজ ফুল ষ্টপ। আমি এইখিনি বুজি নাপাওঁ, বাদ দিলোঁ। চ' হি কাণ্ট গ' ইন দ্য ডাৰ্ক এলন। তেওঁৰ সাহস আছে, ধৰি ল'লোঁ আছে। চ' গতিকে হি কাণ্ট গ' যাব নোৱাৰে। কি যাব নোৱাৰে, ক'ত যাব নোৱাৰে? ইন দ্য ডাৰ্ক, এন্ধাৰত, এলন, অকলে। তেনেহ'লে কি হ'ব? তেওঁৰ কি হৈছে? সাহস নাই, সেইকাৰণে অকলে এন্ধাৰত যাব নোৱাৰে। তো সাহস নাই অৰ্থাৎ নেগেটিভ বুজাইছে। তেনেহ'লে কি হ'ব? নেগেটিভ বুজালে প্ৰায় নাই, এই যে প্ৰায় নাই, তেওঁৰ সাহস প্ৰায় নাই, সেইকাৰণে কি হ'ব? অকলে এন্ধাৰত যাব নোৱাৰে। তো আমি কি বুজি পালোঁ? লিটিল নহ'লে ফিউ ব্যৱহাৰ হ'ব। এতিয়া চাম, লিটিল কেতিয়া হ'ব? যেতিয়া বস্তুটো কি হ'ব? আনকাউণ্টেবল হ'ব। বিষয়টো য'ত আমাক আৰ্টিকেল বহুৱাব দিছে সেই বস্তুটো যদি কি হয়? আনকাউণ্টেবল হয়। তো কাৰেজ আমি গণিব নোৱাৰোঁ। মই আগতেও কৈছিলোঁ, যিটো বস্তুৰ এটা ইনাৰ ভেলু থাকে তাত কি হয়? আনকাউণ্টেবল বুলি ধৰা হয়। যেনেকুৱা হেল্প, মই উদাহৰণ দিছোঁ, হেল্প, এডভাইচ, এইবোৰ কি ইনাৰ এটা ভেলু থাকে, যাৰ কাৰণে কি হয়? এইটো আনকাউণ্টেবল হয়। কিন্তু ইয়াত যদি কোনো ফ্ৰেণ্ডছ থাকিল হয়, য'ত কোনো গণিব পৰা বস্তু থাকিল হয়, তেতিয়া কি হ'লে হয়? ইয়াতে ফিউ হ'লে হয়। তো ইয়াত কি হ'ব? এ লিটিল। এবার 2 নম্বৰটো দেখিম, অনলি ডেছ হেল্প উইল বি এনাফ ফৰ মি। হয়তো মই আপোনাৰ তাতে কি কৰিব গ'লোঁ? হেল্প বিচাৰি গ'লোঁ। মই কি ক'ম? আপোনাৰ অলপ সহায় মোৰ কাৰণে যথেষ্ট। তো অলপ অৰ্থটো কি বুজাব? লিটিল নহ'লে এ ফিউ। তো ইয়াত হেল্প আছে, হেল্প আনকাউণ্টেবল হয়, সেইকাৰণে কি হ'ব? ইয়াত এ লিটিল। নম্বৰটো উদাহৰণ চাম, ডেছ ফ্ৰেণ্ডছ হি হেজ অল আৰ পুৱৰ। ইয়াৰ অৰ্থ কি? ডেছ ফ্ৰেণ্ডছ হি হেজ, যিমানজন বন্ধু তেওঁৰ আছে, অল আৰ পুৱৰ, সকলোকেইজনে কি? গৰীব, দুখীয়া। তো ইয়াত কি কোৱা হৈছে? যিমানজন তেওঁৰ বন্ধু আছে, ধৰি ল'লোঁ তেওঁৰ 5জন বন্ধু নিৰ্দিষ্টকৈ দেখুৱাইছে, 5জন বন্ধুৱে কি? পুৱৰ। 10জন বন্ধু আছে, 10জনে কি? পুৱৰ। যিমানজন বন্ধু তেওঁৰ আছে আটাইকেইজনে পুৱৰ। তো ইয়াত কি বুজাই হৈছে? অৰ্থাৎ যিখিনি আছে তাক নিৰ্দিষ্টকৈ দেখুৱাই দিছে। তো আমি বুজি পালোঁ তেতিয়াহ'লে কি হ'ব? যিখিনি আছে তাক নিৰ্দিষ্টকৈ দেখুৱালে কি হয়? দি লিটিল বা দি ফিউ ব্যৱহাৰ কৰা হয়। তেতিয়া আমাৰ ইয়াত চাব লাগিব যে ইয়াত ডেছ ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডছ কিন্তু আমি গণিব পাৰোঁ। তো ফ্ৰেণ্ডছ যদি আমি গণিব পাৰোঁ তেতিয়াহ'লে ইয়াত কি হ'ব? দ্য ফিউ। মই আশা কৰোঁ আপোনালোকে লিটিল, এ লিটিল, দি লিটিলৰ ব্যৱহাৰ বুজি পাইছে। এতিয়া সহজ উপায়টো কি? আমি প্ৰথম যিটো বুজি পালোঁ কি? যে প্ৰায় নাই অৰ্থ বুজালে কি হয়? নেগেটিভ অৰ্থ বুজালে কি হয়? ফিউ বা লিটিল। যিখিনি আছে বা তাক নিৰ্দিষ্টকৈ দেখুৱালে কি হয়? দ্য লিটিল বা দ্য ফিউ। এইখিনি আমি বুজি পালোঁ। এতিয়া এ ফিউ আৰু এ লিটিল আমাৰ মাজত থাকিল যে এইটো কনফিউজ কি হ'ব? আমি বুজি পালোঁ কি হ'ব? এ লিটিল আনকাউণ্টেবলত হ'ব, য'ত আমি গণিব নোৱাৰিম। এ ফিউ হ'ব কাউণ্টেবল, য'ত আমি গণিব পাৰিম। এতিয়া চাওঁ, যদি এই 5টা খালী ঠাইৰ আগত যদি এই 5টা শব্দ থাকে, কি কি? অফ, অনলি, অফ, ফৰ, উইথ, জাষ্ট, তেতিয়া কি হ'ব? আমাৰ জানিব লাগিব তেতিয়াহ'লে এ লিটিল বা এ ফিউ। তো আমাৰ কাৰণে একেবাৰে সহজ হৈ যাব যে লিটিল, এ লিটিল, দি লিটিল, ফিউ, এ ফিউ, দি ফিউৰ ব্যৱহাৰ কেতিয়া আমি কৰিব লাগে, কি বহুৱাব লাগে। তো আমি বুজি পালোঁ কি? য'ত প্ৰায় নাই অৰ্থ বুজায়, নেগেটিভ অৰ্থ বুজায়, তাত লিটিল বা ফিউ। য'ত অলপ অৰ্থ বুজায় তাত কি হয়? এ লিটিল বা এ ফিউ। ইয়াক আমাৰ ধৰাৰ সহজ উপায় হৈছে, ইয়াৰ আগত কি থাকে? অফ, অনলি, ফৰ, উইথ, জাষ্ট, এই 5টা শব্দ থাকে। তেতিয়া আমি কি কৰিম? এ লিটিল বা এ ফিউ। আৰু যেতিয়া যিখিনি আছে তাক নিৰ্দিষ্টকৈ বুজায়, যেনেকুৱা ধৰক আমি যদি কওঁ যে আমাৰ যিটো কি আছে? পটেঞ্চিয়েল আছে, আমি এইটো ইউজ কৰিব লাগে। আমাৰ যিখিনি আছে, আমাৰ ইণ্টেলিজেঞ্চ যিখিনি আছে সেইটো আমাক কি কৰিব লাগে? সৎ ব্যৱহাৰ কৰিব লাগে। দ্য ইণ্টেলিজেঞ্চ, দ্য লিটল ইণ্টেলিজেঞ্চ উই পজেছ শুড বি ইউটিলাইজড প্ৰপাৰলি। আশা কৰোঁ আপোনালোকে বুজি পাইছে লিটিল, এ লিটিল, দি লিটিলৰ ব্যৱহাৰ, ফিউ, এ ফিউ, দি ফিউৰ ব্যৱহাৰ। ইয়াত আছে, নাও এ ডেজ চিলড্ৰেন ৰিড অনলি ডেছ বুকছ এজ দে আৰ মোৰ ইনভলভড উইথ দেয়াৰ মোবাইলছ। এইটো আছে LP ছেকশ্যনৰ 120 চিৰিয়েল নম্বৰত আছে। ইয়াৰ অপশ্যন আছে এ
ফিউ, বি অপশ্যনটো আছে দি ফিউ, চি অপশ্যনটো আছে এ লিটিল, ডি অপশ্যনটো আছে এ ফিউ। তো ইয়াৰ উত্তৰটো কোনখিনি হ'ব আপোনালোকে জানিবলৈ কেৱল ফিউ আৰু লিটিলৰ বিষয় নহয়, অন্যান্য ডিটাৰমিনাৰ্ছো পাই থাকক। মোৰ বিশ্বাস আপোনালোকে ডিটাৰমিনাৰ্ছ ভাল পাব। যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। দেখিম ইচ আৰু এভৰিৰ ব্যৱহাৰ। ইচ আৰু এভৰি দুয়োটাৰ অৰ্থ হৈছে প্ৰত্যেক। তো আমাক জানিব লাগিব ইয়াৰ ক্ষেত্ৰত কি হয়, ইচ যেতিয়া আহিব তেতিয়া কি হয়, তাত যিটো নাউন থাকিব এইটো প্লুৰেল হয়, আৰু ইয়াত কি হয়, ইয়াত ছিংগুলাৰ হয়, একবচন হয়। ইয়াত সাধাৰণতে টু শব্দটো থাকে। তো আমি সহজে বুজিব পাৰিম যেতিয়া প্লুৰেল বুজায় তেতিয়া ইচ হয়, ছিংগুলাৰ থাকিলে কি হয়, এভৰি হয়, আৰু দুটা টু শব্দটো য'ত থাকে তাতো কি দেখা যায়, ইচ দেখা যায়। এক্সাম্পল মই এটা ল'ব খোজোঁ, ডেছ অফ দ্য টু বয়েজ উইল গেট এ প্ৰাইজ। ডেছ অফ দ্য টু বয়েজ, ইয়াত বয়েজ আছে, টু আছে, কি হ'ব তেনেহ'লে ইচ। সেইদৰে এভৰিৰ এটা ইউজ যদি আমি দেখোঁ, ডেছ মেন উইল ডাই ওৱান ডে। ইয়াৰ অৰ্থ কি, এদিনাখন সকলো মানুহে কি কৰিব লাগিব, প্ৰত্যেক ব্যক্তিকে কি কৰিব লাগিব, মৰিব লাগিব। তো ইয়াৰ অৰ্থ কি, ইয়াত চাওঁ ডেছ মেন, মেনটো কি বুজায়, একবচনক বুজায়, তেতিয়াহ'লে কি হ'ব ইয়াত এভৰি। এইবাৰ আমি জানিম ডিটাৰমিনাৰ্ছ মাছ আৰু মেনিৰ ব্যৱহাৰ। আমি জানো মেনি মানে সংখ্যা বুজায়, মানে কিমানটা, মাছ পৰিমাণ বুজায়, অৰ্থাৎ আমি যিটো কি কৰিব নোৱাৰোঁ, আনকাউণ্টেবল, গণিব নোৱাৰোঁ। মেনি কাউণ্টেবল, অৰ্থাৎ আমি যিবিলাক বস্তু গণিব পাৰোঁ। উদাহৰণস্বৰূপে নম্বৰ 1ত কি আছে, আই হেভ মেনি ফ্ৰেণ্ডছ ইন দিছ চিটি, অৰ্থাৎ এই নগৰখনত মোৰ বহুতো কি আছে, ফ্ৰেণ্ডছ আছে। ফ্ৰেণ্ডছ আমি কি কৰিব পাৰোঁ, ফ্ৰেণ্ডছ গণিব পাৰোঁ, এজন, দুজন, তিনিজন, চাৰিজন গণিব পাৰোঁ। হি গেভ আছ ডেটছ ইউজফুল মানে উপকাৰী। ইউজফুলটো আমি এটা দুটাকৈ গণিব নোৱাৰোঁ, এইটো আমি কি কৰিব, ভেলুটোহে চাওঁ। যেতিয়া আমি ভেলু চাম তেতিয়াই হ'ব আনকাউণ্টেবল, সেইকাৰণে ইয়াত কি হ'ব, মাছ। তো আমি কি বুজি পালোঁ, যেতিয়া আমি কোনো এটা বস্তু গণিব নোৱাৰিম তাৰ আগত হ'ব মাছ, গণিব পাৰিলে, সংখ্যা বুজালে কি কৰিম, তাত ব্যৱহাৰ কৰিম মেনিৰ ঠাইত আমি লটছ অফ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু মাছ ইয়াৰ ঠাইত আমি কি কৰিব পাৰিম, এ লট অফ ব্যৱহাৰ কৰিব পাৰিম। অৰ্থাৎ আমি যেতিয়াই দেখিম আনকাউণ্টেবল তাত এ লট অফ, আৰু কাউণ্টেবল হ'লে লটছ অফ। এতিয়া আমি চাম চাম আৰু এনিৰ ব্যৱহাৰ। চাম আৰু এনিৰ ব্যৱহাৰ জনাৰ আগত আমাক প্ৰথমতে এই দুয়োটাৰে অৰ্থটো জানিব লাগিব। চাম মানে কিছুমান, এনি মানে যিকোনো। ইয়াৰ অৰ্থটোৱে যদি আমি সূক্ষ্মভাৱে চাওঁ তেতিয়া ইয়াৰ ব্যৱহাৰটো আমাৰ সহজ হয়। কিছুমান অৰ্থাৎ আমি দেখোঁ যে সৰু ল'ৰা বা ছোৱালী এটাই দোকানত গৈ কি কয়, আংকেল মোক এটা চকলেট দিয়া, মোক যিকোনো এটা, অৰ্থাৎ আমি যেতিয়াই যিকোনো অৰ্থাৎ এনি পাম তেতিয়াই বস্তুটো আমি কি দেখিম যে ইয়াত ছিংগুলাৰ নম্বৰ হয়। আৰু যেতিয়াই চাম যে ইয়াত কি হয়, বেছি আছে, এটাতকৈ বেছি আছে, তেতিয়াই কি হয়, প্লুৰেল নম্বৰ হয়, তেতিয়া কি হ'ব, চাম হ'ব। অৰ্থাৎ আমি বুজি পালোঁ যে এটা বুজাবলৈ এনি ব্যৱহাৰ কৰা হয় আৰু এটাতকৈ বেছি বুজাবলৈ চাম ব্যৱহাৰ কৰা হয়। মই কেইটামান উদাহৰণ দি বুজাই দিয়াৰ চেষ্টা কৰিম কেতিয়া চাম হয় আৰু কেতিয়া এনি হয়। ইয়াত 1 নম্বৰ আছে, দেয়াৰ আৰ ডেছ বয়েজ প্ৰেজেণ্ট ইন দ্য মিটিং, যে কিছুমান ল'ৰাই কি আছিল, প্ৰেজেণ্ট আছিল, উপস্থিত আছিল। মই অলৰেডি ক'লোৱেই কিছুমান বা কেইজনমান। তো ইয়াত কি হ'ব, চাম। ইয়াত কি আছে, প্লুৰেল আছে, অৰ্থাৎ বহু বচন। আমি বুজি পালোঁ কি চাম কি হ'ব, বহু বচন, প্লুৰেল বহু বচন, আৰু এনি কি হ'ব, ছিংগুলাৰ, অৰ্থাৎ এক বচনত কি হয়, ব্যৱহাৰ কৰা হয়। ইয়াত চাওঁ, ডু ইউ নিড ডেছ হেল্পটো আমি কি কৰিব নোৱাৰোঁ, হেল্পটো কাউণ্ট কৰিব নোৱাৰোঁ, গণিব নোৱাৰোঁ। আমি অলপ আগতে পালোঁ মাছ হেল্প, কাউণ্ট কৰিব নোৱাৰোঁ কাৰণে কি হৈছে,
মাছ হৈছিল তো ইয়াতো ঠিক একেদৰে কি আছে হেল্পটো কাউণ্ট কৰিব নোৱাৰোঁ যিবিলাক বস্তু আমি কাউণ্ট কৰিব নোৱাৰিম ইয়াত সদায় কি হ'ব এক বচনত বোলে আমি ধৰি ল'ম তো যিহেতু ইয়াত আমি ধৰিব নোৱাৰোঁ সেইকাৰণে আমি কি কৰিম এক বচনত ধৰি ল'ম ডু ইউ নিড ডেছ হেল্প আপোনাক কি হয় বা তোমাক কি কোনো হেল্প লাগে নেকি কোনো তো ইয়াত কি হ'ব এনি তো এতিয়াও যদি আপোনালোকে এটা কনফিউজ হৈ আছে মই আৰু এটা সহজ উপায় দিম সামটো হয় যেতিয়া এফাৰ্মেটিভ হ'ব এফাৰ্মেটিভ অৰ্থাৎ হয় বোধক ইয়াত চাওক কোনো নেগেটিভ নাই নট নাই প্ৰশ্নবোধক চিহ্ন নাই অৰ্থাৎ ইণ্টাৰোগেটিভ সেন্টেন্স হ'লে কি হয় প্ৰশ্নবোধক হয় তো ইয়াত কি হ'ব সাম হৈছে সাম হ'ব আৰু যেতিয়া এনি কেতিয়া হ'ব ইয়াত আমি চাওঁ ইয়াত কি আছে শেষত ইণ্টাৰোগেশ্যন মাৰ্ক আছে প্ৰশ্নবোধক চিহ্ন আছে অৰ্থাৎ নেগেটিভ বা ইণ্টাৰোগেটিভ সেন্টেন্সত কি হয় নেগেটিভ বা ইণ্টাৰোগেটিভ সেন্টেন্সত কি হয় এনি ব্যৱহাৰ কৰা হয় আশা কৰোঁ মই বৰ্ডখিনিৰ ইউজ ভালদৰে কৰি আছোঁ খেলি মেলি যাতে হোৱা নহয় আপোনালোকে প্ৰয়োজন হ'লে ৰিপিট কৰি চাব বস্তুখিনি দুনাই গৈছোঁ সেইকাৰণে যে নেগেটিভ আৰু ইণ্টাৰোগেটিভত কি হয় এনি হয় নহ'লে ছিংগুলাৰত কি হয় এনি হয় ইয়াৰ অৰ্থ আমি যিকোনো হিচাপে ব্যৱহাৰ কৰোঁ সাম কি হয় এফাৰ্মেটিভ হয় এফাৰ্মেটিভ মানে তাত মই ভাত খাওঁ এইটো এফাৰ্মেটিভ সেন্টেন্স মই ভাত নেখাওঁ এইটো হৈছে নেগেটিভ সেন্টেন্স মই ভাত খাওঁ নে প্ৰশ্ন ইণ্টাৰোগেটিভ সেন্টেন্স আপোনালোকৰ যদি সেন্টেন্সৰ বিষয়ে অসুবিধা হয় মই সেন্টেন্সৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাইছোঁ বা মোৰ ভিডিঅ'বোৰ চাব তাতে সেন্টেন্স বুলি দিয়া আছে টাইপছ অফ সেন্টেন্স সেইটো ভালদৰে চাই ল'ব নিশ্চয় তাত ইণ্টাৰোগেটিভ সেন্টেন্সৰ বিষয়ে বুজিব এতিয়া মই আৰু দুটা উদাহৰণ দিম য'ত আমি দেখিম যে নেগেটিভ ইণ্টাৰোগেটিভ নাই অথচ এনি আহিছে আকৌ নেগেটিভ আছে তাৰপিছতো কি হৈছে সাম ব্যৱহাৰ হৈছে এই দুটা সেন্টেন্স লৈ আমি লক্ষ্য কৰোঁ ক্যান ইউ লেণ্ড মি ডেছ মানি ইয়াৰ অৰ্থটো আমি বুজাৰ চেষ্টা কৰোঁ মানি আনকাউণ্টেবল হয় ক্যান ইউ লেণ্ড মি তুমি মোক ধাৰ দিব পাৰিবানে ঋণত দিব পাৰিবানে কি ডেছ মানি এতিয়া মই যিহেতু কৈছোঁ যে এনি মানে যিকোনো এটা অৰ্থ বুজায় তো আমি কেতিয়াবা বিচাৰিম নেকি মোৰ কাৰোবাৰ ওচৰত এটা মানি কি ক'ম অলপ মানি তো ইয়াত অলপ মানি বুজাইছে সেইকাৰণে ইয়াত কি হ'ব সাম ইয়াত যদি মই এনি দিওঁ কি হ'ব যিকোনো টকা যিকোনো টকা পইচা অৰ্থটো নিমিলে কিন্তু আমি কওঁ কিছু টকা বা কিছু পইচা ধাৰ লৈ দিয়ক তো ইয়াত কি হয় যদিও কি হৈছে ইণ্টাৰোগেটিভ হৈছে কিন্তু কি তথাপিও কি হৈছে কিয় সাম হৈছে কাৰণ বস্তুটো আমি কি কৰিব দেখা যায় তাত এনিটো নিমিলে ইয়াত আমাৰ যিখিনি বস্তু আমাৰ ইয়াত দৰকাৰ হৈছে ইয়াত এইটো বহুবচন হিচাপে ব্যৱহাৰ হৈছে তো বহুবচন হ'লে আমাৰ কি হয় সাম হয় আৰু এক বচন হ'লে কি হয় আমাৰ এনি হয় ইয়াত চাওঁ নেক্সট উদাহৰণটো আমি যদি চাওঁ ডেছ মেন কেন ডু ইট ইয়াত চাওঁ ইয়াত কি আছে মেন ইয়াৰ এইটো এক বচন বহু বচন আছে MEN এজন মানুহ বহুতো মানুহ ডেছ মেন কেন ডু ইট এইটো আমি চাওঁ এইটো যিকোনো এজন ব্যক্তিয়ে কৰিব পাৰে নে ইয়াত কিছুমান মানুহ কৰিব পাৰে কোনটো বেছি কি হ'ব এনি মেন যিকোনো এজন ব্যক্তিয়ে যিকোনো এজন মানুহে এই কামটো কৰিব পাৰে ইয়াত আমি কেনেকৈ বুজি পালোঁ কাৰণ ইয়াত কি আছে মেনটো আছে এক বচন তো যিবিলাক ক্ষেত্ৰত আমি দেখিম যে কি আছে বহু বচন আছে তাত কি হয় বহু বচন মানে অৰ্থটো ইয়াত মানিটো এক বচন বহু বচন আমি বুজি নাপাওঁ যে মানিটো এক বচনে বহু বচন কিন্তু মানিটো আমাৰ কাৰোবাৰ যেতিয়া আমাৰ দৰকাৰ হ'ব আমি এই টকা নকওঁ অলপ পইচা বা অলপ টকা বুলি কওঁ অলপ অৰ্থ বুজালে কিছু অৰ্থ বুজালে কি হয় সাম আৰু যিকোনো এটা অৰ্থ বুজালে কি হয় এনি ইয়াত দেখা যায় অলৰেডি মেন এক বচন দিয়া আছে ডিটাৰমিনাৰ্ছ বুজি পাইছে ইয়াৰ উপৰিও আৰু আছে নাইদাৰ নৰ আইদাৰ অৰ এইবিলাক সহজে পাব নাইদাৰ আৰু আইদাৰৰ ব্যৱহাৰ আপোনালোকে সহজে বুজি পাব নাইদাৰ মানে দুয়োটাকে নুবুজায় মানে দুয়োটাতে নেগেটিভ অৰ্থ বুজায় আৰু আইদাৰ যিকোনো এটা মানে দুটাৰ যিকোনো এটা মই ল'ম তেতিয়া হ'ব কি আইদাৰ নেইদাৰ দুয়োটা নলওঁ নাইদাৰ হ'ব
আশা কৰোঁ আপোনালোকে ডিটাৰমিনাৰ্ছ সম্পৰ্কে ভালদৰে বুজি পাইছে, সহজে মই বুজাব পাৰিছোঁ। যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।